নিউজ 18ৰ এই বিশেষ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছো। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো অব্যাহত আছে লকডাউন। আৰু এই লকডাউনে দেশৰ অৰ্থনীতিত ব্যাপক ক্ষতিসাধন কৰিব বুলি ইতিমধ্যে বিশেষজ্ঞসকলে মতপোষণ কৰিছে। লকডাউনৰ পিছত দেশৰ বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ পৰা বহু সংখ্যক লোকে চাকৰি হেৰুৱাৰ আশংকা কৰা হৈছে। বিভিন্ন বিশেষজ্ঞই এই মত প্ৰকাশ কৰিছে যে কিছুমান খণ্ডত 50% পৰ্যন্ত চাকৰিয়ালে তেওঁলোকৰ চাকৰি হেৰুৱাব। কিন্তু ভাৰতত এনে এটা বৃহৎ ঔদ্যোগিক খণ্ড আছে যিটো খণ্ডত বিগত বহু বছৰ ধৰি মহা মন্দাৱস্থাৰ সৃষ্টি হলেও তাৰ পৰা কিন্তু এজনো চাকৰিয়ালে চাকৰি হেৰুৱাব লগা হোৱা নাই। এই বৃহৎ ঔদ্যোগিক খণ্ডটোৱে হৈছে চাহ উদ্যোগ। বিশেষকৈ অসমৰ চাহ উদ্যোগৰ ক্ষেত্ৰত ইয়াৰ কৰ্মচাৰীসকল, ইয়াৰ শ্ৰমিকসকলে যেনেকৈ মহামন্দাৰ অৱস্থাৰ সৃষ্টি নহওক কিয় চাকৰি হেৰুৱাব লগা নহয়। কিয় এই সকলো লোকে চাকৰি হেৰুৱাব নালাগে, আজি সেই কথা বিশ্লেষণ কৰিবলৈ আমি আগবাঢ়িছো। সমগ্ৰ পৃথিৱীৰ লগতে ভাৰততো বৰ্তমান কৰোনা ভাইৰাছৰ আতংক। লকডাউনৰ ফলত স্থবিৰ হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা। বন্ধ হৈ আছে উদ্যোগ, কল কাৰখানা তথা বৃহৎ কোম্পানী আৰু ব্যৱসায়িক প্ৰতিষ্ঠান। আশংকা কৰা হৈছে যে লকডাউনৰ ফলত সৃষ্টি হোৱা বিত্তীয় মন্দাৱস্থাৰ প্ৰভাৱ বহু ক্ষেত্ৰত পৰিব। বিশ্বৰ বহু দেশৰ লগতে ভাৰততো বিভিন্ন কোম্পানীত কৰ্মৰত বহু লোকে চাকৰি হেৰুৱাৰ আশংকা কৰা হৈছে। ভাৰতৰ সুসংগঠিত ক্ষেত্ৰৰ এক অন্যতম উদ্যোগ হৈছে চাহ উদ্যোগ। 197 বছৰ পুৰণি এই উদ্যোগটোত অসমত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে প্ৰায় 10 লাখ লোক। উদ্যোগটোৰ এই শ্ৰমিক কৰ্মচাৰীসকলৰ 50% হ'ল মহিলা। কিন্তু আপুনি শুনি আচৰিত হ'ব যে বিগত প্ৰায় 200 বছৰত যিমানেই ভয়াৱহ অৰ্থনৈতিক সংকটৰ সৃষ্টি নহওক কিয় চাহ উদ্যোগৰ কোনো লোকেই চাকৰি হেৰুওৱা নাই। বৰ্তমান মাৰ্চৰ পৰা মেলৈকে চলি থকা লকডাউনৰ ফলত অসমৰ চাহ উদ্যোগৰ প্ৰায় 1300 কোটি টকাৰ লোকচান হোৱাৰ আশংকা কৰা হৈছে। বহু বাগিচাত শ্ৰমিকসকলক লকডাউনৰ সময়ছোৱাত বাগিচা কৰ্তৃপক্ষই সপ্তাহত 500 টকাকৈ প্ৰদান কৰি আহিছে। পাত তোলা বন্ধ থকাৰ ফলত চাহ গছসমূহৰ পাতবোৰ বিগত 3 সপ্তাহত বৃদ্ধি পাই গ'ল। এই অলাগতিয়াল অতিৰিক্ত পাতসমূহ বৰ্তমান আঁতৰাই পেলাব লগা হৈছে। লকডাউনৰ ফলত চাহ বাগিচাসমূহৰ বহু চাহ গছৰ পাতসমূহ অতিৰিক্তভাৱে গজি উঠিছিল আৰু সেই অতিৰিক্তভাৱে গজি উঠা পাতসমূহ বৰ্তমান কাটি পেলোৱা হৈছে। আৰু এনেদৰে স্কিপিং কৰা চাহ গছসমূহত পাত তুলিব পৰাকৈ পুনৰ পাত গজিবৰ বাবে সময়ৰ প্ৰয়োজন হয় 2 সপ্তাহৰ পৰা 3 সপ্তাহ। আৰু ইয়াৰ ফলত এই চাহ বাগিচাসমূহৰ উৎপাদনত ব্যাপক প্ৰভাৱ পৰিছে আৰু স্কিপিং কৰোঁতে বাগিচা কৰ্তৃপক্ষই অতিৰিক্ত ধন ব্যয় কৰিব লগা হৈছে। ইয়াৰ ফলত অতিৰিক্ত ব্যয় হৈছে। লগতে স্কিপিঙৰ পিছত চাহ গছসমূহ পুনৰ পাত তোলাৰ পৰ্যায়লৈ ঘূৰি আহিবলৈ প্ৰয়োজন হৈছে প্ৰায় 3 সপ্তাহৰ। মুঠৰ ওপৰত লকডাউনৰ সময়ছোৱাত অসমৰ চাহ উদ্যোগটিৰ প্ৰায় 1300 কোটি টকাৰ লোকচান হোৱাৰ ধাৰণা কৰা হৈছে। ভাৰতীয় চাহ বোৰ্ডৰ অধ্যক্ষগৰাকীয়ে মত ব্যক্ত কৰিছে যে স্বাধীনতাৰ পিছৰে পৰা বৰ্তমানলৈকে চাউলৰ 150-200% পৰ্যন্ত মূল্য বৃদ্ধি ঘটিল।
কিন্তু চাহৰ ক্ষেত্ৰত মাত্ৰ 20ৰ পৰা 25% মূল্য বৃদ্ধিহে ঘটিছে। চাহৰ দাম যোৱা 6 বছৰটো একেবাৰে বঢ়া নাই, কিন্তু 1954ৰ পৰা যদি আমি ধৰোঁ, 54ৰ পৰা 1954ৰ পৰা যদি ধৰোঁ, তেতিয়া চাহৰ দাম আছিলে 7 টকা কিলো 1954, এতিয়া 140 টকা, 20 গুণ বাঢ়িলে, 20 টাইমছ, 20 গুণ। চাউলৰ দাম কিন্তু 100 গুণ বাঢ়িলে সেই পিৰিয়ডটোত, একে পিৰিয়ডত 100 গুণতকৈ বেছিহে বাঢ়িলে নেকি। আগত মই ভাবোঁ 54ত 20 পইচামান আছিলে কিলো, এতিয়া 20 টকা নাপায় নেকি চাউল বজাৰত, 25-30 টকামান হ'ল নেকি। কিন্তু শ্ৰমিকক লে অফ কৰাৰ হেৰিটো নাই আমাৰ, মানে পৰম্পৰাও নাই আৰু ক্ষমতাও নাই, কাৰণ বাগানখন শ্ৰমিকৰ ওপৰতে চলি থাকে। আজি যদি বেয়া দিন আহে আৰু যদি মানুহবোৰক আমি ৰিট্ৰেঞ্চ কৰোঁ, তেতিয়া মানে সেই মানুহবোৰ ক'লৈ যাব। আৰু মানে এনেই টি ইণ্ডাষ্ট্ৰীৰ যেনেকুৱা অপাৰেশ্যন, মানুহ নহ'লে নচলে। বেলেগ ইণ্ডাষ্ট্ৰীত মানুহক লে অফ কৰে, বিজনেছ কমাৰ লগে লগে মানুহৰ প্ৰয়োজনটো কমি যায়। ইয়াত তেনেকুৱা নহয়, গছবোৰ যে আছে, গছবোৰতো মানে কাটি পেলাই দিয়া নহয়, গছবোৰতো থাকিব। সেই গছবোৰ চাবলৈ, গছবোৰ কীটনাশক কৰিবলৈ মানুহৰ প্ৰয়োজনটো সদায় থাকিবই। সেইকাৰণে তেনেকুৱা লে অফ লকডাউনৰ সময়ছোৱাত মাৰ্চৰ পৰা মেলৈকে অসমৰ চাহ উদ্যোগটিৰ উৎপাদনৰ ক্ষেত্ৰত 80 মিলিয়ন কেজি চাহৰ লোকচান হ'ব বুলি প্ৰকাশ কৰা হৈছে। ভাৰতৰ মুঠ চাহ উৎপাদনৰ 50% চাহ উৎপাদন হয় অসমত। 2019 বৰ্ষত অসমত প্ৰায় 715 মিলিয়ন কেজি চাহ উৎপাদন হৈছিল। মাৰ্চ মাহত মুঠ বছৰেকীয়া উৎপাদনৰ 4.6%, এপ্ৰিলত 6.3% আৰু মে'ত মুঠ উৎপাদনৰ 9.3% চাহ উৎপাদন হয়। কিন্তু উৎপাদনৰ ভৰপক সময়তে হোৱা লকডাউনৰ ফলত এই সময়ছোৱাত ব্যাপক হাৰত লোকচান হয় চাহ উদ্যোগটোৰ। কিন্তু ইমান লোকচানৰ সন্মুখীন হোৱাৰ পিছত আন বহু উদ্যোগৰ দৰে চাহ বাগিচাসমূহৰ শ্ৰমিক বা কৰ্মচাৰীসকলে চাকৰি হেৰুৱাব লগা হ'ব নেকি? আপুনি জানি আচৰিত হ'ব যে বিগত সময়ছোৱাত চাহ উদ্যোগৰে জড়িত লোকসকলে চাকৰি হেৰুৱাৰ নজিৰ নাই। অসমত 8 শতাধিক বৃহৎ চাহ বাগিচা আৰু ক্ষুদ্ৰ চাহ বাগিচাসমূহৰ সৈতে প্ৰায় 10 লাখ লোক জড়িত হৈ আছে। ভলিউম লছটো সাংঘাতিক লছ হ'ব। এপ্ৰিল ক্ৰপটোতো গ'ল, এপ্ৰিল ক্ৰপ নৰ্থ ইণ্ডিয়াত 35 মিলিয়ন মান হয়, 35 মিলিয়নতকৈ বেছি হয় আচলতে। মাৰ্চ আৰু এপ্ৰিল মিলাই পেলাই 10% মান হয়, গতিকে 70 মিলিয়ন কেজি, তাৰে ধৰক 40-45 মিলিয়ন যাব, মে'টো যাব আৰু জুনলৈকে প্ৰভাৱটো পৰিব। মানে যিখিনি আমি কৰিব পৰা নাই, এতিয়া মানুহে গছ কাটিছে, ওপৰৰ পৰা স্কিপিং কৰিছে, সেই গছবোৰৰ পৰা ভালকৈ উৎপাদনটো পাবলৈ মানে কেইবা সপ্তাহটো লাগিবই, কিন্তু কেইবা মাহৰ পিছতো অলপ প্ৰভাৱ এটা থাকি যাব। সেইকাৰণে মোৰ অনুমানত ইণ্ডিয়ান ক্ৰপটো যদি আৰু লকডাউনটো যদি বঢ়োৱা নহয়, আৰু এতিয়াও 50% মানুহেৰে কাম কৰাবলৈ অনুমতি দিছে, বাকী মানুহবোৰকতো লগাব পৰা নাই আমি। মই ভাবোঁ 100 মিলিয়ন কিলোৰ ওপৰ হ্ৰাস হ'ব, কমি যাব। এক্সপৰ্ট অৰ্ডাৰ পাই আছে, এতিয়াও মানুহবোৰে পাই আছে, কিন্তু শ্বিপমেণ্টবোৰ এতিয়া হোৱা নাই, কাৰণ পৰ্টৰ যেনেকুৱা অপাৰেশ্যন হ'ব লাগে, ফুল অপাৰেশ্যন হোৱা নাই এতিয়াও। এটা industry আছে who has stood by his workers. The tea industry has, even though going through a lockdown phase, এতিয়া যোনটো আপোনাৰ এতিয়া যোনটো সময় আছে আমাৰ বেচিকেলি ফাৰ্ষ্ট ফ্লাছ, ছেকেণ্ড ফ্লাছৰ টাইম আছে, ইটছ ভেৰি ইম্পৰ্টেণ্ট ফৰ আছ।
সেইটো টাইমত যদি আমাৰ বাগান যদি 15 দিন 20 দিন কাৰণে বন্ধ কৰি দিয়া হয় উই ইনকার লট অফ লছেছ আমি যোনটো এটা পৰিয়াল নিচিনা থাকোঁ ইয়াত কিবা লে অফ বুলি কিবা চিষ্টেম নাই উই ডোণ্ট লে অফ আৰ ৱৰ্কাৰ্ছ and basically they enjoy all benefits like we look after them very well. They are being given houses, they are being given the PF, they are being looked after with the rations. Even during the lockdown period, যেতিয়া lockdown হৈছে আমাৰ এইটো এনেকা নহয় কি সিহঁতক আমি এৰি দিয়া হৈছে চাহ উদ্যোগটো পৰিচালনা কৰাৰ ধৰণ আন উদ্যোগসমূহৰ সৈতে নিমিলে সেয়েহে অৰ্থনৈতিক মহা মন্দাৱস্থাৰ সময়ত তিষ্টি থাকে এই লোকসকল আনহাতে বৰ্তমানো বিদেশলৈ চাহ ৰপ্তানিৰ অৰ্ডাৰসমূহ আহি আছে পৰিবহণ ব্যৱস্থা মুকলি হলে সেইসমূহ দেশলৈ প্ৰেৰণ কৰা হ'ব চাহ উদ্যোগটোৰ সৈতে জড়িত বিভিন্ন লোকৰ সৈতে কথা পাতি আমি জানিব পাৰিছোঁ যে চাহ বাগিচা কৰ্তৃপক্ষই ইয়াৰ যি উৎপাদন ব্যয় সেই উৎপাদন ব্যয় নিয়ন্ত্ৰণ কৰি ৰখাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে আৰু আনহাতে দেশত মন্দাৱস্থাৰ সৃষ্টি হ'লেও চাহ বাগিচাসমূহৰ যিসমূহ চাহ গছ বা ইয়াৰ যিখিনি ফেক্টৰী সেইসমূহ মন্দাৱস্থাৰ পিছতো একে পৰ্যায়তে থাকে গতিকে এখন চাহ বাগিচা পৰিচালনা কৰিবৰ বাবে মন্দাৱস্থাৰ পিছতো একেই শ্ৰমিক বা কৰ্মচাৰীৰ প্ৰয়োজন হয় গতিকে চাহ বাগিচাসমূহত দেশত মন্দাৱস্থাৰ সৃষ্টি হ'লেও ইয়াৰ কোনো শ্ৰমিক বা কৰ্মচাৰীসকলক কামৰ পৰা উলিয়াই দিয়া নহয় চাহ বাগিচাসমূহৰ বিষয়া কৰ্মচাৰীসকলৰ মতে চাহ উদ্যোগটোত উৎপাদন ব্যয় নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয় সেয়েহে বিক্ৰীৰ সময়ত যাতে কিছু হলেও লাভ অৰ্জন কৰিব পাৰে তাৰ ওপৰত অহৰ্নিশে দৃষ্টি ৰখা হয় ফলত বেয়া দিনৰ সময়তো চাকৰিখিনি বাচি থাকে চাহ উদ্যোগৰ সৈতে জড়িত লোকসকলৰ আমাৰ এটা হিউজ লছ বহুত ক্ষতি হৈছে 22 মাৰ্চৰ পিছৰ পৰা আজিলৈকে কমসে কম 60 লাখ মান টকা আমাৰ খৰচা হ'ল লছ হ'ল আচলতে আমাৰ প্ৰত্যেকটো ৰাউণ্ডতে 7 দিনৰ মূৰে মূৰে আমি পাত তোলো এটা 22 তাৰিখৰ পিছৰ পৰা আমাৰ কমসে কম 3 ৰাউণ্ড মান আমি পাত তুলিব পৰা নাই গতিকে আল্টিমেটলি পাতটো দীঘল হৈ গ'ল দীঘল হৈ যোৱাৰ কাৰণে দীঘল পাতটো আমি কেতিয়াও এক্সেপ্ট নকৰোঁ ফেক্টৰীত আমি নিনো সেইটো মেনুফেকচাৰিং নহয় গতিকে আমি কি কৰিলোঁ যিটো দীঘল হৈ গ'ল পাতটো সেইটো ওপৰৰ পৰা কোমল পাতটো লৈ এতিয়া আমি উঠাই ল'লোঁ কিন্তু দীঘলটো যিটো থাকি যায় সেইটোত আমি তাত ৰাখিব নোৱাৰোঁ গতিকে সেইটো স্কিপিং কৰিব বাধ্য হৈছে সেইটো কাৰণে আমাৰ হিউজ মেইনটেজ খৰচ হৈছে গোটেই বাগানখন কাটিব লাগিব অল আছামত চব বাগানত কাটি এইটোতো আপুনি সন্মুখত দেখিছে অলপ সৰু সৰু পাত বাঢ়ি গৈছে কিন্তু কিছুমান বাগানত দেখিব যে আপোনাৰ দীঘল হৈ গ'ল এঘাট দীঘল হৈ গৈছে কাৰণ সেইবিলাক LP বাগান লাইট পুনিং বাগান যিবিলাক আছিল সেইবিলাক সোনকালে বেছি কুইক গ্ৰোথ হয় এইবিলাকে বেছি বাঢ়ে এতিয়া যিটো আমাৰ লকডাউন হৈছে এইটো মানে চৰকাৰৰ এটা ইনষ্ট্ৰাকশ্যন আছে যে তেওঁলোকক যাতে বাগানৰ পৰা উলিয়াই নিদিয়ে বা কামৰ পৰা উলিয়াই নিদিয়ে বা কিবা বেয়া কৰিলে মানে খটিয়া কৰিলে মানে এবচেণ্ট কৰিলে তেওঁলোকক যাতে ছাছপেণ্ড নকৰে বা উলিয়াই নিয়ে তেনেকুৱা ধৰণৰ এটা ইনষ্ট্ৰাকশ্যন আছে গতিকে উলিয়াব নোৱাৰে যিমান মন্দ অৱস্থা হ'লে লছৰ ঘৰত গুচি নাযায় কাৰণ মাৰ্কেটত ধৰক আমি যদি 200 টকা আমি যদি আমাৰ কষ্টিং যদি 180 টকা পৰে আমি মাৰ্কেটত যদি 200 টকাকে চেল কৰোঁ তেতিয়া আমাৰ পাৰ কেজিত 20 টকাকে আমাৰ লাভ হৈ আছে মানে লাভৰ ঘৰতেই থাকে লোকচানৰ ঘৰলৈকে নাহে যিমান মন্দ অৱস্থা হওক তাৰমানে কষ্ট कंट्रोल तो हमार टी कंपनी बहुत बेसी मेंटेन करा है कॉस्ट कंट्रोल तो आगे से ठीक हुआ ना थोड़ा बुझाबुझी हो रहा है तो अभी क्या है लोग क्या कैसे ये लोग का अभी वो सोशल डिस्टेंसिंग जो है हाथों धुलाई कर रहा है कि नहीं कर रहा है और कोई असुविधा हुआ है कुछ असुविधा नहीं है असुविधा तो कुछ नहीं है आदमी लोग को बुझने में कोई असुविधा हो रहा है नहीं थोड़ा एक दो कभी जिद करता है ये नहीं होगा ये कितना धुलाई करेगा ये करेगा तो एक दो बोलता है कभी कभी तो समझाना तो समझ जाता है उसको दूसरा आदमी भी समझा रहा है बाकी आदमी भी समझाता है उसको हाँ तब आदमी लगाने नहीं दे रहा है बोल के असुविधा हो रहा है हम लोग को पति भी किस तरह हम लोग नहीं आया है
अनुकूल में आगे जो बात में हो सकता है तो सरकार का आइन भी हमको मतलब पढ़ना पड़ेगा बात वही है পৃথিৱীৰ ভিতৰত এই চাহ উদ্যোগটো এটা খুব পুৰণা উদ্যোগ আৰু ইয়াত যিখিনি মানুহ সন্নিৱিষ্ট হৈ আছে তেওঁলোকৰ মানে যিটো চলিব লগা তেওঁলোকৰ যিটো মানে পৰিস্থিতি সেই পৰিস্থিতিৰ ওপৰত ডিপেণ্ড কৰিয়ে আমাৰ যিটো উদ্যোগ নীতি সেই উদ্যোগ নীতিৰ ওপৰত মানে গোটেই পৃথিৱীৰ লগতে ভাৰতবৰ্ষৰ চাহ উদ্যোগটো যথেষ্ট আগবঢ়া বুলি ধৰিব পাৰি আৰু ইয়াৰ লগতে চাহ উদ্যোগত যিখিনি মানুহ সন্নিৱিষ্ট হৈ আছে সেই মানুহখিনিক তেওঁলোকক যেতিয়াই মানে বাগিচাত মানে এপইণ্টমেণ্ট দিয়া হয় তাৰপিছত তেওঁলোকক তাৰ পৰা ছাঁটাই কৰাটো আমি কোনোদিন দেখা নাই যিমানে মন্দাৱস্থা সৃষ্টি নহওক চাহ উদ্যোগটোত ক্ষতি বা চাহ উদ্যোগটোত লছ হোৱাটো আমি পৰিলক্ষিত হোৱা দেখা নাই তাত যথেষ্ট এটা লাভৱান উদ্যোগ আৰু ইয়াত আমাৰ যিটো খৰচ হয় তাৰমানে মেনুফেকচাৰিঙত যিটো খৰচ হয় সেই খৰচৰ অনুপাতে আমাৰ লাভো সেই ধৰণে হয় কাৰণ 1 কেজি চাহপাত যদি আমি বনাবলৈ যাওঁ আমাৰ 150ৰ পৰা ধৰক 160 টকা যদিও আমাৰ খৰচ হৈছে পাৰ কেজিত কিন্তু আমি যেতিয়া বিক্ৰী কৰিবলৈ যাওঁ তাত 200 টকাৰ ওপৰতে আমি তাৰ পৰিমাণটো পাওঁ সেয়েহে এই উদ্যোগটোত কাম কৰি থকা লোকসকলে নিজৰ চাকৰিটোক লৈ নিৰাপদ অনুভৱ কৰে এইসকল লোকে চৰকাৰৰ নিৰ্দেশনা মানি বৰ্তমান ব্যস্ত হৈ পৰিছে নিজ কৰ্মথলীত চাহ উদ্যোগৰ ক্ষেত্ৰত আমাৰ চাকৰি নোযোৱা মানে কি পৰ্যাপ্ত পৰিমাণৰ হেৰি হয় উৎপাদন হয় আৰু তাৰ বিনিময়ত মুনাফা অৰ্জন হয় চৰকাৰে এটা ভাল টেক্স পায় যে সেই গতিকে আমাৰ ইয়াৰ পৰা চাকৰিৰ ক্ষেত্ৰত মানে বৰ্খাস্ত বা কৰণৰ ক্ষেত্ৰত অলপ অসুবিধা আহি পৰে নকৰে আজিলৈকে হোৱা নাই আজিলৈকে কোনো দিন আমাৰ বাগানৰ কোনো কৰ্মচাৰীক ছাঁটাই কৰা নাই मतलब अपना सहयोग बना के रखे हैं कंपनी का साथ के अगर कोई भी क्षति हो जाता है तो उसमें हम लोग को अपना सहयोग देके ये है कि हम लोग चलाना है बागान किस तरह से कभी हो भी सकता है आज भी नहीं आगे भी हुआ है शायद बहुत टाइम इस तरह से चला है तो इसमें क्या होता है मालिक और मैनेजमेंट का और लेबर का बीच में जो अपना एकता होता है वो इसमें दिखाई देता है বাগানখন খুলিছোঁ আৰু তেনেকুৱা শ্ৰমিকক আমি বুজাই পেলাই আহিছোঁ আৰু আমি তেনেকুৱা ডিষ্টেঞ্চত আমি কাম বন কৰি আছোঁ আৰু বৰ্তমান আমাক কোম্পানীয়ে আমাক মাস্কৰ সুবিধা দিছে বা চেনিটাইজ কৰিবলৈ হাত ধুবলৈ বা চাবোন পানী এইবিলাক সকলো ব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি কোম্পানীকো ধন্যবাদ দিওঁ আৰু তেওঁলোকৰ যোগেদি আৰু আমাৰ বাগানখন এতিয়া আমি স্মুথলি চলি আছে বুলি পেলাই আমি চাইছোঁ বা আমি ক'ব বিচাৰোঁ বাগানৰ চাকৰিটো জেনেৰেলি আমাৰ মানে এতিয়ালৈকে একো হেৰি কৰা তেনেকুৱা মানে কোনো বেয়া হেৰি যোৱা নাই আৰু এতিয়া আমি যিটো আমাৰ COVID-19 আহিছে মানে কৰোণাৰ যিটো মানে হেৰি হৈ আছে সেইটো কাৰণে মই এজন ফেক্টৰী ষ্টেট মেনেজাৰ হয় পৰিচালক হিচাপে মই ফেক্টৰীত কাম কৰোঁ কিন্তু আমাৰ চিনামৰা ফেক্টৰীত মই দেখিছোঁ যে আমাৰ ফেক্টৰীটো এতিয়া আপোনাৰ 16 তাৰিখৰ পৰা খুলিছোঁ একচুৱেলি খোলাৰ লগে লগে আমি যিটো আমাৰ মানে 1 মিটাৰ দূৰত্বটো আমি ব্যৱধানটো মনে ৰাখিছোঁ তাৰপিছতে আপোনাৰ প্ৰত্যেককে মাস্ক দিছোঁ চেনিটাইজাৰ দিছোঁ চেনিটাইজাৰটো আমি তেনেকৈ পকেটত ৰাখোৱেই নাই অলৰেডি সিহঁতক দি পেলাই মানে চেনিটাইজাৰ দি পেলাই আমাৰ যিটো মানে হেৰিটো বজাই ৰখা হৈছে তাতে আনহাতে বাগিচাৰ শ্ৰমিকসকলে 197 বছৰ পুৰণি এই উদ্যোগটোৰ পৰা পৰিয়ালৰ কোনো লোকে চাকৰি হেৰুৱাব লগা হোৱা ঘটনা ঘটা নাই বুলি জানিবলৈ দিয়ে বাগান চলি আছে আৰু চলি আছে এইভাগে চলি থাকিব লাগে আৰু আমি চলি থকাটোৱে বিচাৰিছোঁ আজিলৈকে কাৰোবাৰ চাকৰি গৈছে নেকি নাই যোৱা তেনেকুৱা নাই যোৱা চাকৰি একদম আদি পুৰুষ মানে বহুত দিনৰ পৰা ব্ৰিটিছ যুগৰ পৰা কাম চলি আছে চাকৰি তেনেকে যোৱা নাই এতিয়ালৈকেতো যেনিবা বদলি চিটৰ মতে চলি আছে মোৰতো এতিয়া মোৰ 55 হৈয়ে গ'ল কিন্তু মোৰ শহুৰ শাহু মানে ব্ৰিটিছ দিনৰ পৰা কৰি আছে আৰু কৰি আছে নাই তাৰ বদলি এতিয়া মোৰ শাহুৰ বদলি মই পালো মোৰ বদলি এতিয়া মোৰ ল'ৰা বা বোৱাৰী পাব দীঘলীয়া লকডাউনৰ পিছত বৃহৎ পৰিমাণৰ লোকচান হ'ল যদিও বৰ্তমান নতুন উদ্যমেৰে পুনৰ ব্যস্ত হৈ পৰিছে চাহ বাগিচাসমূহৰ লোকসকল সকলোৰে আশা ভাল দিন সোনকালে ঘূৰি আহিব ইয়াৰ পূৰ্বেও দেশত
বহুবাৰ অৰ্থনৈতিক মন্দাৱস্থাই দেখা দিছে আৰু তেতিয়াও অসমৰ চাহ উদ্যোগৰ ক্ষেত্ৰত বিশেষ কোনো লোকচান বা চাহ উদ্যোগত কৰ্মৰত শ্ৰমিক কৰ্মচাৰীসকল বিশেষ সমস্যাৰ সন্মুখীন হ'ব লগা হোৱা নাই। এইবাৰো কৰোণা ভাইৰাছৰ পিছৰ পৰিস্থিতিত যেতিয়া দেশত এক বিশাল অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হ'ব, তেতিয়াও অসমৰ যি চাহ উদ্যোগ, সেই চাহ উদ্যোগটোৰ যি কাৰখানা, যি চাহ বাগিচাসমূহত এক পূৰ্বৰ যি স্থিতি, সেই পূৰ্বৰ স্থিতিয়ে বাহাল থাকিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। কেমেৰা পাৰ্চন পুনৰ্বিকাশৰ সৈতে গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট, যোৰহাট।